এতিয়া মই গুচাই আছো টেঙা মৰা মাছৰ লগত বনাম জোল আৰু আপোনালোকক দেখাম আৰু এয়া এনেকে গুচাই লৈছো মাছৰ লগত হ'ব আজি টেঙা মৰা দাইল দি বনাম আৰু আপোনালোকক দেখাই আছো ঠিক আছে চাই থাকিব ভিডিঅ'টো এয়া টেঙা মৰা বনাম আজি এইখিনি চৰ জোল বনাবলৈ লৈছো আৰু এইখিনি হ'ল দাইল আৰু আলু টুকুৰা টুকুৰকে কাটি লৈছো আৰু এয়া মাছ আৰু নহৰু আৰু এইখিনি হ'ল টেঙা মৰাখিনি কাটি লোৱা টেঙা মৰাখিনি আৰু ইয়াত বেছি বস্তু প্ৰয়োজন নাই হালধি আৰু নিমখি দৰকাৰ আৰু তেলখিনি গৰম হ'বলৈ দিছো তেল গৰম হ'লে এতিয়া নহৰুখিনি দিব লাগিব চাই থাকিব গৰমত এনেকুৱা টেঙা জোল খাবলৈ খুবেই ভাল লাগে আৰু এইকেইদিন ইমান গৰম পৰিছে সেইকাৰণে ভাবিলো অকমান টেঙাকে বনাও আৰু তেল গৰম হৈ গ'ল এখন মাছ ভজা কেৰাহীখনে হয় তাতে দি দিছো এতিয়া দিম এয়া নহৰু আৰু এতিয়া টেঙা মৰাখিনি দি ল'ম আৰু এতিয়া দিম হালধি আৰু নিমখটো আন্দাজ অনুসৰি দিব গৰমত এনেকুৱা টেঙা জোল খাবলৈ খুব ভাল লাগে আৰু টেঙা মৰাখিনি ভাজি হৈ গ'লে এতিয়া আলুখিনি দি দিম আৰু এয়া তিয়াই থোৱা দাইলখিনি দি দিছো এতিয়া অলপ সময় ভাজি লওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে খাবলৈ খুব টেষ্টি হয় এনেকুৱা জোলটো বনাই খাব পাৰে গৰমত দাইল অকমান থাকি গৈছিলে ঢালি পেলাই দি দিছো আৰু এতিয়া এইখিনি ঢাকি ল'ম অলপ টাইম লৈ আহিছো আপোনালোকক এইকেইটা কুকুৰাকেইটা দেখিছেনে আৰু হাঁহজনী আৰু এইখিনি পোৱালি কুকুৰা 100 আছে কুকুৰা পোৱালি আৰু সিহঁতি একদম ৰ'দত বহি আছে এফালেও আছে আৰু এয়া আমাৰ মহাৰাজ আৰু এইটো এই মহাৰাজ কিমান ডাঙৰ দেখিছেনে কয়লা হয়
কণী ক'ত পাৰিলে দেখিলেনে? কণী ক'ত পাৰিলে? কণী পাৰিবলৈ দিয়া হ'লেও সিহঁতি কণী পাৰিবলৈ জেগা বিচাৰি নাপায়। সেইটো কণী এতিয়া উঠাব লাগিব। আৰু এইখিনি হ'ল বিকিবলৈ থোৱাখিনি লোকেল কুকুৰা। কণী পাৰিবলৈ জেগা বিচাৰি নাপায় সিহঁতি, য'ত ত'ত পাৰিব। এইটো আমাৰ মহাৰাজ। মহাৰাজ এইটো ক'ত উঠি আছে? কণী পাৰিবলৈ বহিছে আৰু সৌজনী উমনি লৈ আছে, দেখিছেনে? সৌজনী উমনি লৈ আছে আৰু ই কণী পাৰিব পাৰে। আৰু এইখিনি এইফালে আছে। আগতে আপোনালোকক দেখাইছোৱে, তথাপিতো আকৌ এবাৰ। এইখিনি ইয়াত বহি আছেহি। আহা গোটেইখিনি ইয়াত বহি আছে আৰু ইয়াত কেইটামান পোৱালি আছে। আৰু তলত কেইটামান বতা চৰাই আছে। এইফালে হাঁহ আছে, দেখাম ৰ'ব। হাঁহে কণী পাৰি আছে আমাৰ। এইখিনি ইয়াত শুই আছেহি মহাৰাজ। এইফালে এইখিনি অলপ পানীৰ নিচিনা হৈ আছে, ইয়াতে হাঁহখিনিয়ে খেলে। এইখিনি হাঁহ পানী কেনে খাইছে দেখিছেনে? বাল্টিঙৰ পৰা ডাইৰেক্ট পানী খায়। ইমান ওখহি, ডাঙৰ বাল্টিঙৰ পৰা ডাইৰেক্ট পানী খায়। অকণো ভয় নাখায় সিহঁতি। সৰুৰ পৰা ডাঙৰ কৰা যে, হাতেৰে চুই চুই পেলাই সিহঁতক মৰম কৰোঁ, সেইকাৰণে অকণো ভয় নাখায় অলপো। দেখিছে? এইফালে সিজা হৈছেগে জোলখিনি, আৰু অলপ পানী দি দিওঁ। গৰম পানী দিছোঁ, তেতিয়া সোনকালে সিজি যায়। আৰু আমাৰ জিউ গেঞ্জি খুলি দিলে। কেলে খুলি দিলা? কি না কেলে খুলি দিলা? পাইনে? পগলাই ধৰি লৈ যাব। পগলাই ধৰি লৈ যাব তোমাক। আৰু আজি বহুত গৰম, ৰ'দ দিছে বাহিৰত। কাপোৰ শুকালে চাগে, কাপোৰখিনি উঠাই লওঁ। আৰু এইটো পেণ্টটো ক'ত পেলাই থৈ গ'ল।
ইয়াতে থৈ দিওঁ এতিয়া জাপিব লাগিব এনেকৈ থৈ দিছোঁ ইমান গৰম এই বস্তুটো মোৰ ফটো পিছত আপোনালোকে মন কৰিছে চাগে এইটো মই এসপ্তাহমান হৈছে ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ কেনেকুৱা লাগিছে জনাবচোন আৰু আমাৰ মহাৰাজ হানসা মহাৰাজ এইজনো এজন মহাৰাজ কেনেকৈ শুই আছে চাওক জাষ্ট এতিয়া মিছ'ৰ পৰা এটা আহিলে অৰ্ডাৰ এইটো খুলিলোঁ আকৌ আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ এইটো এটা শ্বাৰ্ট আনিছিলোঁ আৰু আহিব বস্তুখিনি যিহেতু ভিডিঅ'টো মই সোনকালে দিম বাকীখিনি অহাৰ আগতে আজি আহিছে আৰু এইটো শ্বাৰ্টটো কেনেকুৱা লাগিছে জনাবচোন কালাৰটো ধৰিব পাৰিছেনে কালাৰটো এনেকুৱা আৰু মিছ'ৰ পৰা আহিছে খুলি নেদেখাওঁ শ্বাৰ্ট হয় এইটো হাত দীঘল হয় আৰু গোটেইটো এনেকুৱা প্ৰিণ্ট আছে খুব ধুনীয়া কাপোৰটো কটনৰ হয় আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে প্ৰাইচটো হ'ল 510 লৈছিলে এইটো আৰু বাকীবোৰ বস্তু আহিলে মই আপোনালোকক দেখাই দিম আজি যিহেতু এইমাত্ৰ এইটো আহিলে সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ তৰকাৰীখিনি এফালে সিজি আহিছে এতিয়া মই মাছ দি দিম সৰু মাছ দিলে বেছি ভাল হয় সৰু মাছ নাই ৰৌ মাছে আছিলে সেইকাৰণে এইখিনি দি দিছোঁ হ'ব আৰু এতিয়া অলপ দেৰি সিজিবলৈ দিম আৰু আমাৰ ৰেডি হৈ যাব আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ এইখিনি আমাৰ হাঁহৰ কণী আৰু বিক্ৰী কৰি দিলোঁ আৰু 30টা মানে বিক্ৰী কৰিলোঁ 4জনী হাঁহে পাৰি আছে আৰু এইখিনি হ'ল বটা চৰাই কণী খাবলৈ খুব ভাল লাগে মোৰ সেইকাৰণে খোৱা জোখেৰে কেইজনীমান থৈ দিছোঁ আৰু ইয়াত থৈ দিছোঁ মই লোকেল কুকুৰা কণী আন্ধাৰ হৈছে ৰ'ব দেখাইছোঁ হৈছেগৈ আৰু 40টামান হৈছে নেকি কিমান হৈছে দেখাইছোঁ এইখিনি আমাৰ লোকেল কুকুৰাৰ কণী ঘৰত থকা ভাল লাগে দেখাবলৈ সেইকাৰণে দেখাইছোঁ ৰেডি হৈ গ'ল ফাইনেলি টেঙা মৰা জোল মাছৰ লগত খাবলৈ খুব ধুনীয়া হয় গৰমত খাই চাব বৰ ধুনীয়া ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো হিট কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সোনকালে পাই যাব আপোনালোকে আজিলৈ আহোঁ বাই বাই